ওয়েলকাম টু মাই ডিজিটেল এডুকাৰ ইউটিউব চেনেল। ভিডিঅ'টোৰ যোগেদি দিব বিচাৰিছোঁ শিক্ষা বিভাগৰ এটা অতি গুৰুত্বপূৰ্ণ খবৰ। শিক্ষক কৰ্মচাৰীসকলক উদ্দেশ্যি এই নিৰ্দেশনাখন প্ৰকাশ পাইছে। ডিৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যনৰ ফালৰ পৰা জিলাসমূহলৈ এই নিৰ্দেশনাখন আহিছে আৰু এই নিৰ্দেশনাখনৰ বিষয়বস্তু হৈছে ৰিগাৰ্ডিং আইডেণ্টিফিকেশ্যন অফ এবচেণ্টিজ, অৰ্থাৎ এবচেণ্টিসকলক চিনাক্তকৰণ সম্পৰ্কে এই চিঠিখন আহিছে। যোৱা 25 জানুৱাৰী 2025 বৰ্ষৰ 25 জানুৱাৰী তাৰিখে দমদমা ক ডিষ্ট্ৰিক্টত মুখ্যমন্ত্ৰী অধ্যক্ষতাত হৈ যোৱা ৰিভিউ মিটিঙৰ পৰিপ্ৰেক্ষিতত এখন মাইনট প্ৰকাশ পাইছিলে। এই মাইনটৰ পৰিপ্ৰেক্ষিতত এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছিলে। এই সম্পৰ্কে এখন অৰ্ডাৰ এখন প্ৰকাশ পাইছে। ইয়াতে চাওক, ইন দিছ ৰেগাৰ্ড গভৰ্ণমেণ্ট হেজ ডাইৰেক্টেড টু টেক নেচেচেৰী ষ্টেপছ টু আইডেণ্টিফাই দ্য এবচেণ্টি টিচাৰ্ছ। এবচেণ্ট থকা শিক্ষকসকলক চিনাক্ত কৰাৰ কাৰণে গুৰুত্বপূৰ্ণ পদক্ষেপ লোৱাৰ কাৰণে নিৰ্দেশ দিছে। ইফ এনি আণ্ডাৰ ইউৰ জুৰিডিকশ্যন এণ্ড ইফ ফাউণ্ড টু বি এবচেণ্ট কণ্টিনিউৱাছলি, যদি একেলেথাৰি এবচেণ্ট থাকে, একশ্যন টু বি টেকেন ফৰ পে কাৰ্ড ফৰ দ্য ডেজ অফ এবচেণ্ট, অৰ্থাৎ কণ্টিনিউৱাছলি যদি এবচেণ্ট থাকে, এই এবচেণ্ট থকা দিনকেইটা দৰমহা কৰ্তনৰ কাৰণে এই নিৰ্দেশনাখন আহিছে। যিসকলে কণ্টিনিউৱাছলি একেলেথাৰে এবচেণ্ট থাকিব, এবচেণ্টিসকলৰ কাৰণে দৰমহা কৰ্তনৰ দৰে কঠোৰ সিদ্ধান্ত ল'বলৈ শিক্ষা বিভাগলৈ এই নিৰ্দেশনাখন আহিছে। মই এই ভিডিঅ'টোৰ যোগেদি গুৰুত্বপূৰ্ণ খবৰটো জনালোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিব, আৰু এনেকুৱা ধৰণৰ গুৰুত্বপূৰ্ণ বাতৰিৰ বাবে যিসকলে তেওঁ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি ন'টিফিকেশ্যন বেলটো অল কৰি দিব।